নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ ভালেই আছা সো আজিৰ পৰা আমি আমাৰ ইউটিউব ভিডিঅ'ছ আৰম্ভ কৰিছোঁ ইয়াত তোমাৰ ক্লাছ 9 আৰু 10 ৰ আমি মেথছৰ সিলেবাস গুটে কভাৰ কৰিম সেবা আৰু সিবিএসই বোৰ্ডৰ সিলেবাস আমি ইয়াত কভাৰ কৰিব গৈ আছো আৰু আশা কৰিছোঁ তোমালোকে ইয়াৰ পৰা কিবা এটা শিকিব পাবা আৰু যিকোনো ডাউট যদি তোমালোকৰ থাকে চেপ্টাৰ ৰিলেটেড বা কোনো মেথছৰ টপিক ৰিলেটেড তেতিয়া তোমালোকে কমেন্টত মোক জনাব পাৰিবা ঠিক আছে তেতিয়াহলে আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি মেথছৰ এটা ট্ৰিগোনোমেট্ৰি টেবুলৰ বিষয়ে শিকিব গৈ আছো এটা সবে জানা যে তোমালোকে নরমালি কি আছে ট্ৰিগোনোমেট্ৰি এটা টেবুল থাকে সেই টেবুলটো সাধাৰণতে আমি কি ভাবো আমি এটো মুখস্থ কৰিবলৈ আমাক বহুত টান যেন লাগে আৰু প্ৰায় ভাগে মই ষ্টুডেন্টৰ চাইছো যে হেতি এই বস্তুটো মুখস্থ কৰিব নোৱাৰি পৰীক্ষাত এটো ভালকে কিন্তু লিখিব নোৱাৰে গতিকে আজি আমি এনেকুৱা এটা ট্ৰিক কম তোমালোকক সেই ট্ৰিকটোৰ জৰিয়তে তোমালোকে টেবুলটো কিন্তু 1 মিনিটৰ ভিতৰতে গুটেখিনি লিখি ল'ব পাৰিবা তোমালোকে অকল এটা লাইন যদি তোমালোকে ইয়াৰ বিষয়ে গম পোৱা তেতিয়া গুটেখিনি টেবুল তোমালোকে বনাই ল'ব পাৰিবা বলা তেতিয়ালে হিকু কেনেকৈ আমি টেবুলটো বনাব পাৰিম ঠিক আছে এতিয়া চোৱা টেবুলটো জনা আগত আমাক দুটা তিনটা বস্তু জানিব লাগিব মই এটা টেবুলটো তোমালোক দেখাই দিছো তোমালোকক এই টেবুলটো এই যে sin থিটা cos থিটা এবোৰ ভ্যালু যে লিখা আছে এই টেবুলটো মুখস্থ কৰিব বহুত টান হৈ পৰে তোমালোকৰ কাৰণে নরমালি মই চাইছো বহুত ষ্টুডেন্টে কমপ্লেইন কৰে গতিকে আমি এটো আজি এটা ট্ৰিকৰ সহায়ত বুজি পাম ঠিক আছে এতিয়া চোৱা এই টেবুলটো হিকাৰ আগত এই টেবুলটো আমি জনাৰ আগত আমি দুটা তিনটা বস্তু জানিব লাগিব তোমালোকে জানা যে ট্ৰিগোনোমেট্ৰিক চেপ্টাৰত ছটা ট্ৰিগোনোমেট্ৰিক ৰেশিওছ আছে কি ট্ৰিগোনোমেট্ৰিক ৰেশিওছ আছে হেবোৰ মই এবাৰ লিখি দিছো প্ৰথমটো আমাৰ কি হ'ল প্ৰথমটো আমাৰ sin থিটা হয়নে বাৰু প্ৰথমটো আমাৰ sin থিটা দ্বিতীয়টো আমাৰ কি হয় দ্বিতীয়টো আমাৰ হয় cos থিটা ঠিক আছে তৃতীয়টো আমাৰ কি হয় তৃতীয়টো আমাৰ হৈ যায়গে tan থিটা ঠিক আছে তাৰ পিছত আমাৰ আৰু তিনটা আছে হেতু হ'ল আমাৰ cosec থিটা তাৰ পিছত হৈ গল আমাৰ sec থিটা তাৰ পিছত cot থিটা নহয়নে বাৰু এই ছটা ট্ৰিগোনোমেট্ৰিক ৰেশিওছ বিষয় তোমালোকে ভালকে জানা এতিয়া এই ছটা ট্ৰিগোনোমেট্ৰিক ৰেশিওছৰ আমি যেটো লিখিব পাৰো যেনেকৈ আমি sin থিটা কি লিখিব পাৰো আমি জানো যে sinৰ উল্টা কি হয় cosec থিটা গতিকে মই লিখি লৈছো sin থিটা সমান 1/cosec থিটা ঠিক আছে মই কি লিখিলো sin থিটা সমান 1/cosec থিটা সেকেন্ড টু cos থিটা আমি জানো যে cosৰ উল্টা কি হয় cosৰ উল্টা হয় 1/sec থিটা tan ৰ উল্টা কি হয় 1/cot থিটা ঠিক আছে cosec থিটা মানে 1/sin থিটা sec থিটা মানে 1/cos থিটা আৰু cot থিটা মানে 1/tan থিটা হে টেবুলটো জনা আগত তোমালোকে কিন্তু এটো ছটা ট্ৰিগোনোমেট্ৰি ৰেশিওছ খিনি ভালকে জানিব লাগিব এতিয়া চোৱা sin আৰু cosec এটা দুটাৰ অপোজিট হয় cos আৰু sec নিজৰ অপোজিট হয় আৰু tan আৰু cot নিজৰ অপোজিট হয় নহয়নে বাৰু গতিকে আমি এইখিনি এনেকে ধৰণে লিখিব পাৰো তাৰ পিছত আৰু এটা বস্তু আমি গম পাও যে আমাৰ যেটো tan থিটা আছে আমাৰ যেটো tan থিটাৰ যেটো ৰেশিও আছে এটো আমি sin থিটা বাই cos থিটা বুলিও লিখিব পাৰো কিন্তু লিখিব পাৰো নে আচ্ছা তাৰ পিছত আৰু এটা আছে আমাৰ cos থিটা কি আছে cot থিটা এটা cot থিটা যেহেতু tan আৰু cot নিজৰ উল্টা হয় যদি আমি tan থিটাক sin বাই cos লিখিব পাৰো তেতিয়াহলে আমি cot থিটা কি লিখিব পাৰিম cos থিটা বাই sin থিটা ঠিক আছে আচ্ছা ইমানখিনি যদি তোমালোকে গম পোৱা তেতিয়া টেবুলটো বনাবলৈ একেবাৰে সহজ এখিনি মনত ৰাখিবা এটা আমি টেবুললৈ যাও এটা মই ইয়াত আগৰ পৰা টেবুল আকি থৈ দিছো মই টেবুলৰ ভ্যালুখিনি লিখা নাই মই জাস্ট থিটা এখিনি এটো থিটা হয় এটো 0 ডিগ্ৰী 30 45 60 আৰু 90 এতিয়া এই থিটা মানে কি sin থিটাৰ ভ্যালু এটো sin 0 থিটা এখিনি ভ্যালু হয় গতিকে sin 0 বুলি আমি ইয়াত লিখিম sin 30 ভ্যালু আমি ইয়াত লিখিম sin 45 ভ্যালু ইয়াত লিখিম sin 60 ভ্যালু ইয়াত লিখিম আৰু sin 90 ভ্যালু ইয়াত লিখিম ঠিক আছে হেনেকে cos থিটা গুটেখিনি ৰেশিওছৰ ভ্যালু হেনেকে লিখিম এটা ট্ৰিকটো কি হ'ল চোৱা ট্ৰিকটো একেবাৰে সহজ অকল তুমি জাস্ট মাত্ৰ এটা লাইন যদি লিখিব পাৰি যোৱা তেতিয়াহলে কিন্তু গুটেখিনি টেবুল তুমি আৰামছে একদম লিখিব পাৰিবা প্ৰথম মই ট্ৰিকটো কৈ দিছো ট্ৰিকত কি কৰিম চোৱা প্ৰথমতে মই গুটেখিনি ইয়াতে ৰুট লগাই ললো গুটেখিনি কি লগালো ৰুট ঠিক আছে এই ট্ৰিকটো তোমালোকে পৰীক্ষাত লিখিব নালাগে ট্ৰিক বুলি মই তোমালোকক বুজাবৰ কাৰণে লিখি দিছো তোমালোকে ডাইৰেক্টলি ভ্যালুখিনি লিখিব পাৰা এটা ট্ৰিকটো কি মই গুটেখিনি ৰুট লগাইলো স্কয়াৰ লগালো তাৰ পিছত মই কি কৰিম ইয়াত মই লিখিম 0/4 ইয়াত লিখিম 1/4 ইয়াত লিখিম 2/4 ইয়াত লিখিম 3/4 ইয়াত লিখিম কি 4/4 ঠিক আছে না এতিয়া মই জাস্ট এনেকে লিখিলো ইয়াত কোনো অসুবিধা নাই সবে লিখিব পাৰিব একেবাৰে সহজ 0/4 1/4 2/4 3/4 আৰু 4/4 আৰু তাৰ মাজত মই কি দিছো ৰুট গুটেখিনি দিছো ঠিক আছে হৈ গল ইমানে আমাৰ কথা আছিল বাকি সোৱা কি হবে এতিয়া এটা sin 0 ডিগ্ৰী আমি সকলোৱে জানো sin 0 ডিগ্ৰী কি হয় 0 তাৰ আগত আমি ট্ৰিকটো ব্যৱহাৰ কৰি কেনেকৈ এটো কৰিব পাৰো সোৱা 0 / 4 কি হয় 0
0 ডিভাইডেড বাই 4 আমাৰ কি হৈ যায় 0 আৰু ৰুট ওভাৰ 0 মানে কি হয় 0 গতিকে sin 0 ভ্যালু কি আহিলে আমাৰ 0 হয় না বাৰু একদম সহজ কোনো ইয়াত অসুবিধা নাই ওকে এটা চোৱা root 1 by 4 এতিয়া আমি জানো যে root 1 by 4 মানে কি root 1 ৰ ভ্যালু 1 আৰু root 4 ভ্যালু কিমান 2 গতিকে এটো কি হৈ গল 1 by 2 ঠিক আছে এতিয়া তৃতীয়টো তোমালোকে যদি চোৱা ইয়াৰ 2 root 2 by 4 আছে এতিয়া root 2 by 4 আমি কি লিখিব পাৰো 2 1 jar 2 2 jar 4 1 by কিমান হল root 1 by 2 হল এতিয়া তোমালোকে জানা যে root 1 ৰ ভ্যালু 1 আৰু root 2 টো একো ইয়াৰ স্কয়াৰ ৰুট নাই গতিকে আমি কি লিখিম 1 by root 2 ঠিক আছে কোনো প্ৰবলেম নাই ওকে এতিয়া আমি আগৰটোলে যোৱা ইয়া যদি সোৱা √3 by √4 এটা √3 এটো এটা ইৰেশনাল নম্বৰ গতিকে √3 টু √3 ভাগে থাকিব আৰু √4 স্কয়াৰত আমি কি জানো 2 বুলি জানো ঠিক আছে এটা যদি √4 by 4 যোৱা 4 1 is 4 4 1 is 4 কাটি গল না 4 1 is 4 4 কাটি গল আৰু কি থাকিলে √1 আৰু √1 ৰ ভ্যালু আমি সবে জানো যে 1 গতিকে আমি সাইনৰ ভ্যালু খিনি অকল এটো ট্ৰিকেৰে উলাই দিছো কিন্তু এতিয়া সোৱা এতিয়া আমি যদি cos লিখিব যাও sec cosec সৰি 10 হ'ব লাগিছিল এটো সৰি 10 হ'ব লাগিছিল ঠিক আছে এটো 10 হ'ব লাগিছিল এটা সোৱা sin cos 10 cosec sec আৰু cot এখিনি যদি আমি এতিয়া এই ভ্যালুখিনি আমি যদি লিখিব হয় আমি কি কৰিম এতিয়া আমি sin থিটা ভ্যালুখিনি লিখি ললো এটা sin থিটা ভ্যালুখিনি লিখা পিছত আমি এতিয়া কি কৰিম cos 10 cosec sec cot ভ্যালুখিনি লিখিবলৈ একেবাৰে সহজ তুমি চোৱা sin 0 ডিগ্ৰী ভ্যালু আৰু cos 90 ডিগ্ৰী ভ্যালু কিন্তু সমান হয় কি কৈছো মই sin 0 ডিগ্ৰী ভ্যালু আৰু cos 90 ডিগ্ৰী ভ্যালু তুমি কি হয় সমান হয় এটো মনত ৰাখিলে হ'ল এতিয়া সোৱা sin 0 ডিগ্ৰী কিমান আছে 0 গতিকে cos 90 ডিগ্ৰী কি হ'ব লাগিব 0 ঠিক আছে এটা sin 90 আৰু cos 0 কিমান হয় সমান গতিকে আমি কি কৰিম cos যেটো sin 90 ভ্যালু আছে এটো কিমান হয় 1 গতিকে আমি ইয়াত কি লিখি দিম 1 মানে জাস্ট এটো বুজি লোৱা যে আমি ভ্যালু খিনি sin ৰ ভ্যালু খিনি উল্টাকে cos ৰ ফালে বহাই গৈ আছো ইয়াত 1 আছে লাষ্টৰ 1 আছে আমি ইয়াত প্ৰথমৰ 1 বহালো এটা লাষ্ট সেকেন্ডত কি আছে √3/2 জাস্ট তুমি √3/2 বহালা তাৰপিছত ইয়াত কি আছে 1/2 তাৰপিছত কি আছে 1/2 আৰু তাৰপিছত কি আছে 0 হলনে বাৰু কিবা প্ৰবলেম আছে নাই জাস্ট এটো কথা ইয়াত মনত ৰাখিবা যে আমাৰ sin 45 আৰু cos 45 ৰ দুটা ভ্যালু সমান তোমালোক কেতিয়াবা প্ৰশ্ন পোৱা তোমালোকে কেতিয়াবা এনেকে খুদে প্ৰশ্ন যে cos থিটা আৰু sin থিটাৰ কোনটো ভ্যালু কাৰণে সমান হয় গতিকে আমি ইয়াত পোনপটীয়া ক'ব পাৰিম যে cos থিটা আৰু sin থিটাৰ ভ্যালু 45 ডিগ্ৰী কাৰণে সমান হয় হে ভ্যালুটো কি হয় 1/√2 ঠিক আছে এতিয়া সোৱা আমি sin আৰু cos ৰ ভ্যালুটো লিখি ললো একেবাৰে সহজ মই এটা তোমালোকক বুজাই আছো কাৰণে অকমান দীঘলীয়া হৈছে হ'ব পাৰে 2-3 মিনিটৰ বেছি হৈছে কিন্তু তোমালোকে যেতিয়া নিজে কৰিবা এটো কিন্তু 1 মিনিটও নালাগে লিখিবলৈ ঠিক আছে ওকে এতিয়া আমি tan থিটালে আহো এতিয়া মই অলপ আগতে কৈছিলো যে tan থিটা মানে কি হয় আমাৰ sin থিটা বাই cos থিটা নহয় না বাৰু মই কৈছিলো যে tan থিটা মানে কি sin থিটা বাই cos থিটা গতিকে আমি tan থিটা পাবলৈ হলে কি কৰিম sin থিটা আৰু cos থিটাক আমি কি কৰিম ডিভাইড ঠিক আছে না এটা sin থিটা কিমান চোৱা 0 আৰু tan cos থিটা কিমান 1 গতিকে tan থিটা পাবলৈ হলে 0/1 0/1 কিমান হ'ব 0 তাৰ পিছত 1/2 ডিভাইড বাই √3/2 এতিয়া ইয়াত চোৱা এতিয়া আমি যদি 1/2 ডিভাইড বাই √3/2 কৰো তেতিয়া আমাৰ এই 2 টো কেনসেল কৰি কিমান থাকিলে 1/√3 গতিকে আমি কি লিখিম ইয়াত 1/√3 ঠিক আছে তাৰ পিছত আমি কি কৰিম সাইনৰ এটো ভ্যালু আৰু cos এটো ভ্যালু ডিভাইড কৰিম সোৱা 1/√2 ডিভাইড কৰিলে কিমান পাবা 1 পাবা যেহেতু দুটা ৰেশিও সমান দুটা ডিভাইড কৰিলে কিমান পাবা 1 তাৰ পিছত আমি √3/2 আৰু 1/2 ডিভাইড কৰিম আমি √3/2 আৰু কি কৰিম 1/2 √3/2 ডিভাইডেড বাই 1/2 তা 2 টো কেনসেল কিমান থাকিলে √3 গতিকে এটো আমাৰ কি হল √3 তাৰ পিছত আমাৰ tan ৰ 90 ডিগ্ৰী ভ্যালু tan 90 ভ্যালুটো কি হয় আনডিফাইন্ড বুলি কও আনডিফাইন্ড কিয় কও ইয়াত আহি যাব আমাৰ sin থিটা বাই cos থিটা যদি কৰো কি আহি যাব 1/0 এটা 1/0 মানে আনডিফাইন্ড কিয় আনডিফাইন্ড কিয়নো তুমি 1 ক 0 ৰে কেতিয়াও ডিভাইড কৰিব নোৱাৰা গতিকে এটো আমি ভ্যালুটো কি কও আনডিফাইন্ড ঠিক আছে ইয়াৰ ভ্যালুটো কি হয় আনডিফাইন্ড তেতে আমি পাই গলো এটো আনডিফাইন্ড নেক্সট আমি যদি cosec লৈ আহো এটা cosec থিটা কি হয় বাৰু এটা cosec থিটা কি হয় cosec থিটা মানে 1/sin থিটা মই ইয়াতে প্ৰিভিয়াস স্লাইডত মই কৈছিলো তোমাৰ যে cosec থিটা কি হয় 1/sin থিটা যেহেতু cosec থিটা 1/sin থিটা হয় আমি ইয়াত কি লিখিম আমি ইয়াত লিখিম 1/sin মানে 1/sin ৰ ভ্যালু কি আছে 0 আকৌ cosec 0 ভ্যালু তেতিয়া কি হৈ যাব আনডিফাইন্ড কিয়নো 1/0 আনডিফাইন্ড দি দিয়া ঠিক আছে ওকে নেক্সট ভ্যালু আমি কি লিখিম cosec 30 এটা cosec 30 যদি sin 30 1/2 হয় cosec 30 কি হ'ব 2/1 মানে আমি কি লিখিব পাৰো 2 জাস্ট তুমি cos sin টো উল্টা কৰি দিয়া তেতিয়াহলে তুমি কি পাই যাবে cosec তাৰ পিছত আমি কি লিখিম cosec 45 এটা cosec 45 মানে কি sin 45 যদি 1/√2 হয় তে cosec 45 কি হ'ব √2/1 মানে √2
cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী sin যদি 60√3/2 হয় তেতিয়া এটো কি হৈ যাব 2/√3 হয়নে বাৰু তাৰ পিছত cosec 90 মানে 1 sin 90 মানে 1 তেতিয়া cosec 90 কি 1/1 মানে কি হৈ যাব 1 ঠিক আছে তাৰ পিছত এটা sec theta কি লিখিব পাৰো আমি sec theta লিখিব পাৰো 1/cos theta ইয়াত আগতে মই কৈছিলো যে sec theta আমি কি লিখিব পাৰো 1/cos theta তেতিয়া হলে আমি ইয়াত কি কৰিব পাৰো sec theta জগত আমি 1/cos লিখিম 1/cos মানে কি 1/1 মানে কিমান হ'ব 1 তাৰ পিছত cos 30 ভ্যালু কিমান হয় √3/2 গতিকে sec 30 ভ্যালু কিমান হ'ব 2/√3 জাস্ট ইয়াক ৰিভাৰ্স কৰি দিয়া √3/2 টো উল্টা ৰিভাৰ্স কৰি দিয়া কি হৈ যাব 2/√3 সেকেন্ড তাৰ পিছত ইয়াত আমাৰ হৈ গল cos 45 কিমান আছে 1/√2 তেতিয়া এটা কিব √2 ঠিক আছে না কোনো প্ৰবলেম আছে নেকি নাই প্ৰবলেম নাই তাৰ পিছত cos 60 কিমান আছে 1/2 তেতিয়া কিব 2/1 মানে 2 লিখিব পাৰো আমি তাৰ পিছত এটো আমাৰ cos 0 আছে এতিয়া চোৱা cos 0 এটা আমি জানো যে sec theta কি হয় sec theta সমান 1/cos theta যেহেতু cos theta 0 আছে 1/0 হ'ব আকৌ 1/0 মানে কি হৈ যাব আনডিফাইন্ড একেবাৰে হয় জাস্ট তুমি ভ্যালু খিনি উল্টা কৰি গৈ থাকা আমাৰ প্ৰথম টিকটো হল sin theta তুমি যদি sin ৰ ভ্যালু গম পোৱা বাকিখিনি একেবাৰে সহজ তুমি লিখিব পাৰিবা তাৰপিছত cot theta চোৱা cot মানে কি tan ৰ উল্টা এটা tan 0 আছে মানে cot হৈ যাব 0 হৈ যাব 1/0 মানে কি হৈ যাব আকৌ এটো আনডিফাইন্ড হৈ যাবগে নহয় না বাৰু তোমালোকে অলপ ভিডিওটো পজ কৰি ভালকে চাই লবা ঠিক আছে তাৰ পিছত আমি cot 30 লৈ আহিও cot 30 tan 30 যদি 1/√3 হয় cot 30 কি হৈ যাব √3/1 মানে √3 লিখিব পাৰো আকৌ cot 45 ডিগ্ৰী কি হ'ব 1/1 মানে 1 আকৌ cot 60 মানে কি হ'ব যেহেতু tan 60 √3 তেতিয়া এটো কি হৈ যাব 1/√3 আৰু তাৰ পিছত একদম লাষ্টত tan এটা চোৱা tan 90 ডিগ্ৰী কি আছে আনডিফাইন্ড এটা tan 90 মানে আনডিফাইন্ড তেতিয়া হলে আমি যদি cot 90 লিখিব যাও আমি cot 90 লিখিব যাওতে কি হ'ব 1/undefined কি যাব 1/undefined এটা undefined টুক আমি বাই ডিফল্ট এনেকে ধৰো ইনফিনিটি ইট এপ্ৰোচেস টু ইনফিনিটি মানে ইনফিনিটি নহয় কিন্তু ইনফিনিটিক এপ্ৰোচ কৰি আছে কি কৰি আছে ইনফিনিটি এপ্ৰোচ কৰি আছে মই এটো বিষয়ে তোমালোকক বুজাই দিম যে 1/0 undefined আমি কিয় কও 0/0 ভ্যালুটো কিয় কও আমি পৰৱৰ্তী ভিডিওত এবোৰ ডিসকাশন কৰিম বৰ্তমান এটো জানি লোৱা যে 1/undefined আমি 1/infinity বুলি লিখিব পাৰো এটা 1/infinity যেটো ভ্যালু হয় 1/infinity মানে কি চোৱা infinity undefined মানে 1/0 হয় না এটা 1/1/0 যদি হৈ আছে এটো যদি তুমি উল্টা কৰি দিয়া তেতিয়ালে কি হৈ যাব 0/1 আৰু 0/1 মানে কি হৈ যাব 0 গতিকে cot 90 ভ্যালু কি হৈ যাবগে 0 ঠিক আছে না